পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি যিহেতু পহিলা জানুৱাৰী আৰু পহিলা জানুৱাৰীত বিশেষকৈ সমগ্ৰ বিশ্বতে বা সমগ্ৰ অসমতে বিশেষকৈ যিসকল বনভোজকাৰী আছে তেওঁলোকে বিভিন্ন স্থানত গৈ তেওঁলোকে প্ৰীতিভোজৰ আয়োজন কৰে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ দৰং জিলাৰ ঐতিহ্যমণ্ডিত লখিমপুৰ পুখুৰী পাৰত আৰু তাৰ পৰিৱেশ দেখুৱাইছোঁ। এতিয়া এনেদৰে যি বনভোজকাৰীসকল আছে তেওঁলোকে আনন্দত মতলীয়া হৈ তেওঁলোকে এতিয়া এনেদৰে নৃত্য কৰি থকা পৰিলক্ষিত হৈছে। বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু তেওঁলোকে আহি নিজৰ প্ৰিয় মাংস বা নিজৰ প্ৰিয়জন বা নিজৰ পৰিয়ালৰ সৈতে তেওঁলোকে এসাঁজ খাব ইয়াতে তেওঁলোকে মানস কৰিছে আৰু এয়া হৈছে দৰং জিলাৰ ঐতিহ্যমণ্ডিত লখিমপুৰ পুখুৰী পাৰ। এতিয়া হাজাৰ হাজাৰ লোকে ইয়াতে তেওঁলোকৰ পৰিয়ালৰ সৈতে বা কোনোবা বন্ধুবৰ্গৰ সৈতে আহি তেওঁলোকে এতিয়া এনেদৰে এসাঁজ খোৱা পৰিকল্পনা কৰিছে আৰু আনন্দত নিজৰ নিজৰ পচন্দৰ গান লগাই তেওঁলোকে এনেদৰে বিভিন্ন ডেন্স কৰি থকা পৰিলক্ষিত হৈছে। মই যদি পাৰোঁ মই তেওঁলোকৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম। মোৰ কেমেৰা সহযোগীক সমান্তৰালভাৱে ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাই থাকিবলৈ অনুৰোধ জনাইছোঁ। এয়া এতিয়া লখিমপুৰ পুখুৰী পাৰৰ এক উৎসৱমুখৰ পৰিৱেশ বুলি ক'ব লাগিব। বাইদেউ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে আপোনালোকে? আমি খাছ অঞ্চলৰ চেপ্তাঝাৰৰ পৰা আহিছোঁ। চেপ্তাঝাৰৰ পৰা আহিছে। কেনেকুৱা লাগিছে ইয়াতে আহি? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। আজি কি কি আছে খানাত কি কি আছে? গাহৰি, ব্ৰইলাৰ, মাছ, চাটনি, দালি। এতিয়া কিবা খালেনে নাই? খালোঁ, এতিয়া গাহৰি খালোঁ আমি। হয়। ইয়াৰ পিছত কি খাব? ইয়াৰ পিছত আৰু গাহৰি খাম আৰু ব্ৰইলাৰ খাম। গাহৰি আৰু ব্ৰইলাৰ। হয়। কিমানজনমান আহিছে? আমি 8জন। হয়। ঠিকে আছে, আপোনালোকে গোটেই মহিলাখিনি আহিছে? হয়, মহিলাখিনি আহিছোঁ আমি। আমি ভাল পাই আহিছোঁ। কি ক'ব বাইদেউ? কি ক'ব যিহেতু নতুন বছৰ ভাল লাগিছেনে? লাগিছে, নতুন বছৰ ভাল লাগিছে, শুনিছা ভাল লাগিছে আৰু নতুন বছৰৰ হেৰি ভাল লাগছে। আমি ইয়াতে ধেমালি কৰিব আহিছোঁ। এদিন বনভোজ খাব। একদিন একেবাৰে হেৰি খাব লাগে তাৰমানে নতুন বছৰত। ভাইটিয়ে শুভেচ্ছা দিছোঁ। ভাইটিয়ে দিবা ভাল লাগছে নে বেয়া লাগছে ক'ব আৰু ভাল লাগিছে। পৰিৱেশটো আমি দেখুৱাই আছোঁ। এয়া ঐতিহ্যমণ্ডিত যি লখিমপুৰ পুখুৰী পাৰৰ পৰিৱেশ। মোৰ কেমেৰা সহযোগীয়ে ইয়াৰ যি লখিমপুৰ পুখুৰী পাৰত যি হাজাৰ হাজাৰ বিঘা মাটিৰে পৰিপূৰ্ণ এই পুখুৰী পাৰ আৰু ইয়াতে বিশেষকৈ ব'টিঙৰ ব্যৱস্থা কৰিছে আৰু এনেদৰে যি ৰাফটিং আছে বিশেষকৈ ইয়াতে বিভিন্নজনে ইয়াতে আমোদ প্ৰমোদৰ কাৰণে ইয়াতে নাৱৰ ব্যৱস্থা কৰিছে বা ব'টিঙৰ ব্যৱস্থা কৰিছে আৰু প্ৰতিটো পাৰ এতিয়া লোকাৰণ্য হৈ পৰিছে। বিভিন্নজনে ইয়াতে আহি তেওঁলোকৰ খোৱা খাদ্যসমূহ ইয়াতে আনি তেওঁলোকে ইয়াতে বনাই থকা পৰিলক্ষিত হৈছে। মই দেখুৱাই আছোঁ সমান্তৰালভাৱে বিভিন্নজনে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য ইয়াতে লৈ আহি তেওঁলোকে এতিয়া নিজৰ প্ৰিয়জনৰ সৈতে ৰন্ধাত ব্যস্ত হৈ পৰিছে আৰু এয়া ৰাতিপুৱাৰ ভাগৰ পৰিৱেশ সুন্দৰভাৱে বহু লোক আছে। মই যদি পাৰোঁ কিছু লোকৰ পৰা ক'ৰ পৰা আহিছে? মই কলেজৰ পৰা আহিছোঁ ইয়াতে। কেনেকুৱা লাগিছে? আগতে আহিছেনে ইয়াতে? এই আগে পিছে প্ৰত্যেক বছৰ আহোঁ ইয়াতে। প্ৰত্যেক বছৰ আহোঁ ইয়াতে, ভাল লাগে ইয়াতে। মানে চব ৰকমৰ মানুহ চব ইয়াতে আহি ফূৰ্তি পায় আৰু নিজৰ ওচৰ চুবুৰীয়াৰ হিচাপে এইখিনি জেগা বহুত ধুনীয়া আৰু ইয়াতে আমি বহুত মানুহে বহুত দূৰৰ সকলোৱে আহিব লাগে ইয়াতে। ইমান ধুনীয়া নেচাৰেল একদম ধুনীয়া পৰিৱেশ ইয়াতকৈ আৰু এসাঁজ খাব পাৰি। হয়, এসাঁজ ধুনীয়াকৈ খাব পাৰি। আমিও নিজৰ পৰিয়ালৰ ফেমিলি লৈ আহিছোঁ। হয়, নিশ্চয়। নতুন বছৰ শুভেচ্ছা কি আপোনাকো আপোনাৰ থাকিল। নিশ্চয়কৈ মই আৰু ভিতৰত আছে বা যিসকলে এতিয়া ৰন্ধা বঢ়া কৰি আছে মই তেওঁলোকৰ কিছু পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে বিশেষকৈ এই যি ওদালগুৰি জিলাৰ সীমান্তত থকা লখিমপুৰ পুখুৰী পাৰৰ পৰিৱেশ আৰু প্ৰতিজন লোকে ইয়াতে আহি তেওঁলোকৰ পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ চেষ্টা কৰিছে। ক'ৰ পৰা আহিছে? আমি ওচৰৰে হয়, এই কলাগড় নাহৰবাৰী বুলি কয়, তাৰ পৰা আহিছোঁ। সঁচাকৈ বৰ ভাল লাগিছে বাৰু। তাৰ কি কি আছে? খাদ্য মাছ আছে, মটন আছে আৰু চালাড থাকিব, দালি চালি আছে বাৰু তেনেকুৱা আৰু। লগতে মই নতুন বৰ্ষৰ সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ আৰু লগতে সকলোৱে নিজৰ ভালে কুশলে থাকক, নিজ নিজ কৰ্মত নিজে বঢ়িয়াকৈ কৰক, ভাল হওক, সকলোৰে ভাল হওক, মংগল হওক, তাৰে কামনা কৰিছোঁ। থেংক ইউ, ধন্যবাদ জনাইছোঁ। আচলতে এয়া পৰিৱেশ আৰু আমি যদি পাৰোঁ কিছু ইয়াৰ ছাইডৰ ভাগৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে এতিয়া কিবা বনালে নে নাই বৰ্তমান? আমি আৰম্ভ কৰিছোঁ। ক'ৰ পৰা আহিছে? আমি ইয়াৰ ওচৰৰে। হয়। কি আজি খাদ্যত কি আছে? আজি খাদ্যত মাছ মাংস দুটাই আছে। নতুন বছৰ বুলি কি ক'বা সকলো ৰাইজক? নতুন বছৰ বুলি সকলোকে যেন নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু সকলোৰে যেন অহা বছৰটো ভালে কুশলে যায়
তাকে কামনা কৰিছোঁ। নিশ্চয়কৈ মই দেখুৱাই আছোঁ পৰিৱেশটো বহু লোক আহিছে, মই আৰু একাংশ লোক আছে, মই তেওঁলোকৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম, কাৰণ কিয়নো প্ৰতিজনে নিজৰ নিজৰ পৰিয়ালৰ সৈতে তেওঁলোকে আহিছে। ইয়াতে একাংশ লোক আছে, মই তেওঁলোকৰ পৰাই কিছু তেওঁলোকৰ দূৰৰ পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে আমি দেখুৱাই আছোঁ বহু লোক আহিছে আৰু সকলোৰে মনৰ বতৰা আমি ল'বৰ কাৰণে চেষ্টা কৰিম। মই আছে ইয়াৰ একাংশ লোক আছে, তেওঁলোকে এতিয়া খাদ্য বনোৱাত ব্যস্ত হৈ পৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি বনাইছে? আমি গাহৰি মাংস বনাইছোঁ। গাহৰি মাংস বনাইছে, হয়। আজি খাদ্যত কি কি আছে, স্পেচিয়েল কি আছে? স্পেচিয়েল আমাৰ গাহৰি আছে, আপোনাৰ তাৰপিছত আপোনাৰ ছাগলী আছে, বাকী অলপ ফুইটছ আনিছোঁ, সেইবিলাকে আৰু আৰম্ভ কৰিছে কিমান কি আৰু মোটামুটি 50% হৈ গৈছে। এয়া গাহৰি বনাই আছে। মই কেমেৰা সজুৰি ইয়াৰ দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া তেওঁলোকে গাহৰি মাংস, সুস্বাদু গাহৰি মাংসৰ সৈতে তেওঁলোকে এসাঁজ খোৱাৰ ইয়াতে মানস কৰিছে আৰু তেওঁলোকে এতিয়া এনেদৰে ইয়াতে এই লখিমপুৰ পুখুৰীৰ পাৰত ওলাই আহি নিজৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে তেওঁলোকে এসাঁজ খাবলৈ এতিয়া ইয়াতে এনেদৰে খাদ্য সম্ভাৰ বা খাদ্য প্ৰস্তুতি চলাইছে খাদ্যৰ কাৰণে। আৰু এয়া ঐতিহ্যমণ্ডিত যি লখিমপুৰ পুখুৰী পাৰ, আৰু লখিমপুৰ পুখুৰী পাৰতে এতিয়া বিশেষকৈ বহুজনে আজি প্ৰথমটো দিন বুলি তেওঁলোকে আহি ইয়াতে এসাঁজ খাদ্য খাবলৈ আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? আমি মংগলদৈৰ পৰা আহিছোঁ। হয়, কেনেকুৱা লাগিছে ইয়াৰ পৰিৱেশটো? কেনেকুৱা বহুত ভাল লাগিছে। বহুত আগতে আহিছে নে নাই? আগতে আহিছোঁ, তেনে খোৱা কৰি অহা নাই আৰু এইবাৰ খোৱা কৰি আহিছে? এইবাৰ খোৱাকৈ আহিছোঁ, পৰিয়ালৰ সৈতে আহিছে? পৰিয়ালতে আহিছোঁ আমি। কেনেকুৱা অনুভৱ? নাই, ভালে লাগিছে পৰিৱেশটো, বছৰে এনেকুৱাই চলে বুলি এটা গম পাইছোঁ, তথাপিও আহিছোঁ, মানে ভাল লাগিছে আৰু খুবেই ভাল লাগিছে। কি ক'ব আজি নতুন বছৰ বুলি কি ক'ব? আচ্ছা, যিয়ে নহওক বাৰু সকলো অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা আমি জ্ঞাপন কৰিলোঁ। আৰু আমি আজি আহিছোঁ, মোৰ এই অঞ্চলটো বহুত বৃহৎ অঞ্চল, মই ইয়াৰে হয়, বহুত ভাল লাগিল বাৰু আজি।